মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই ইয়াৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিত ধৰি মই প্ৰণাম কৰিছোঁ। তেওঁ আমাক বচালে। তেওঁ আমাক বুলি নহয়, লাখ লাখ আজি ফটকাৰ ব্যৱসায় আজি মুখ্যমন্ত্ৰীৰ কাৰণে সাহস পালে। আজি মানুহ ফুটাম বুলি আজি মুখ্যমন্ত্ৰীয়ে যেতিয়া ফেচবুক লাইভ দিলে তাৰ পিছতে মানুহ আগবাঢ়ি আহিছে, তাৰ পিছতে আমাৰ তাতে গ্ৰাহক হোৱা আৰম্ভ কৰিছে। মই সেইকাৰণে নথৈ আনন্দিত। মই যেতিয়াই মুখ্যমন্ত্ৰীক যদি ওচৰৰ পৰা পাওঁ কেতিয়াবা মই সিদিনাই মই তেওঁক ভৰিত ধৰি প্ৰণাম কৰিম। মানে আপোনালোকৰ দুদিনমান আগতে মোৰ মনৰ কথাখিনি ক'লোঁ, কিন্তু মই বিভিন্নজনৰ মানে মানে সন্মানীয় বহুত মোৰ দাদাৰ নিচিনা মানুহ, তেওঁলোকে তাৰমানে ফেচবুকত ফটকা মানুহক ৰাইজক যিটো ফটকা ফুটাব বাধা প্ৰদান কৰি আছে তাৰ কাৰণে দিছোঁ। আৰু যাতে তেওঁলোকক মই তাৰমানে অনুৰোধ কৰি কৈছোঁ, মোৰ নিজৰ ভাইটি বুলি মোক ক্ষমা কৰি দিব। মই আপোনালোকৰ হৈ দুটামান আপোনালোকক মই প্ৰশ্ন সুধিম, এই যিবিলাকে ফেচবুকত পোষ্ট দিছে যাতে তেওঁলোকে মোক নিজৰ ভাইটি বুলি বা যদি তেওঁ সৰু হয় মোক দাদা বুলি যাতে ক্ষমা কৰি দিয়ে। এতিয়া কথাটো হ'ল কি, যিখিনি মানুহে তাৰমানে ফটকা ফুটাব মানা কৰি আছে, আজি জুবিন ঢুকোৱাৰ পিছত 4 দিন অসমখন স্তব্ধ হৈ গৈছিলে। তাৰ পিছত 4 দিন পিছত খুলিলে, মাছ মাংসৰ বজাৰ হৈ গ'ল, মদৰ দোকান খুলিলে। আজি যিবিলাকে পোষ্ট দি আছে তেওঁলোকে কৈছে এজন ঘৰৰ সদস্য ঢুকালে জানো আপুনি ফটকা ফুটাব? মই তেওঁলোকক সুধিছোঁ, এজন যদি ঘৰৰ মানুহ ঢুকায় মাছ মাংস জানো খাব? বাৰত যায় মদ খাব? ৱাইন শ্বপৰ পৰাই মদ আনি মদ্যপান কৰিব? মই ভাবোতো কেতিয়াও নকৰে। তেতিয়াহ'লে সেইবিলাক কিয় বন্ধ কৰা নাছিলে? যে আমাৰ ঘৰৰ সদস্য এখন ঢুকাইছে সেইবিলাক কিয় বন্ধ কৰা নাছিলে? অকল ফটকাটোত কিয় লাগি আছে? মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ, দাদাহঁত আপোনালোকে যিবিলাক ফেচবুক পোষ্ট দিছে আপোনালোকে যাতে মোৰ এই ৰিপ্লাইটো মই আপোনালোকৰ পৰা আশা কৰিলোঁ, আপোনালোকে মই চাওঁ, আপোনালোকে যদি মোৰ ভুল হৈছে ক্ষমা কৰি দিব, মই আগতীয়াকৈ কৈছোঁ। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা এটা কথা কওঁ, জুবিন আমাৰ কাৰো ঘৰৰে সদস্য নহয়, তেওঁ অকল নিজৰ পৰিয়ালৰ সদস্য। জুবিন বাকী আমাৰ গোটেই 3,40,00,000 মানুহৰ মানে মানৱ ৰূপী ভগৱান। মই মৰাৰ আগদিনালৈ মই ডেইলি জুবিনক পূজা কৰিম, মই ডেইলি জুবিনক চাকি দিম। এইটো মানে মই কৰিম, প্ৰত্যেকেই কৰিব। কিন্তু সেই বুলিতো আমি ফটকা নুফুটালে জুবিনে আত্মশান্তি পাব বুলি মই কেতিয়াও নাভাবোঁ। মানে এটা সংগঠনৰ বাহিৰে বাকী কোনো সংগঠনে দিয়া নাই। যিমান অসমত ডাঙৰ ডাঙৰ সংগঠন আছে মই প্ৰায়ভাগৰ লগতে মই কথা পাতিছোঁ, চবকে মোক উৎসাহ দিছে যে দাদা বা ভাইটি, যিবিলাক মোতকৈ ডাঙৰ মোক ভাইটি কৈ কৈছে যে আপোনালোকে বিক্ৰী কৰক, আমি কোনো বাধা নিদিয়ে বা আমাৰ ল'ৰা যায় কোনো দোকানত ফটকা বিক্ৰী কৰিব নালাগে বুলি অত্যাচাৰ নকৰে। কিন্তু মাত্ৰ এটা সংগঠন একত্ৰিত যুৱ পৰিষদ, তেওঁলোক মই কৈছোঁ, মই আগতেও কৈছোঁ দেই, মই গুণ্ডা বুলি কৈছোঁ। মই তেওঁলোকক মই আপোনালোকৰ চেনেলৰ দ্বাৰা তেওঁলোকক মই ৰাইজক পৰিচয় মানে দেখুৱাই দি আছোঁ। দিয়াচোন ফটোখন। এইকেইজন মানুহ অসমবাসী চাই লওক, এইকেইজন হৈছে ভণ্ড। এইকেইজন ভণ্ড, এওঁলোক কোনোবা জেল খোৱা, ব্লেকমেইলিং কৰি, ব্লেকমেইলাৰ হয় এইবিলাক। এটা চৰকাৰী 100 কোটি টকাৰ কেলেংকাৰী এটা হৈছিলে, তাতে তেওঁলোকে RTI কৰি তেওঁলোকৰ লগত RTI কৰি ধৰা পেলাই তেওঁলোকে মানে RTI কৰি ধৰা পৰাই তেওঁলোকে 50 লাখ টকা দাবী কৰিছিলে। তাৰপিছত আকৌ সেই কেছটোৰ কাৰণে তেওঁলোকে জেল খাইছে। আৰু মই শুনা পাইছোঁ এজন ডক্টৰৰ পৰা 50 লাখ টকা লৈছিল ব্লেকমেইলিং কৰি। তাৰপিছত আকৌ 50 লাখ টকা ব্লেকমেইলিং কৰোঁতে মানে পুলিচে তেওঁলোকক উঠাই পুৰা হাত ধৰি কৰিছিলে। মোকতো তেওঁলোকে কৈছে যে মোৰ ফটকা লৈ যায় পানীত পেলাই দিব, নদীত পেলাই দিব, পানী ঢালি দিব। আৰু সেই কথাটো শুনি আজি মোৰ 30 বছৰ পুৰণা মোৰ একেলগে ব্যৱসায় কৰা মোহিত নামৰ যিজন মোৰ মানে ভাইটি বন্ধু সকলোখিনি, তেওঁ আজি 3 দিন বিচনাৰ পৰা উঠিব পৰা নাই। আজি খালি তেওঁ অলপ উঠিছে, তেওঁ কিডনিৰ পেচেণ্ট আছিল, প্ৰেছাৰ উঠি তেওঁ বিচনাত পৰি গ'ল। যে যদি তেওঁতো ভয় খাই গ'ল নহয় যে এনেকে আহি যদি আমাৰ ফটকাবিলাক পেলাই দিয়ে আমাৰ কি হ'ব, তেওঁ নাৰ্ভাছ হৈ গ'ল। ঠিকে ঠিকে চলিছে। মানে মই আপোনালোকক আজি মাতাৰ উদ্দেশ্যটোৱে এইটো যে যদি আমি জুবিন ঢুকোৱাৰ পিছত মাছ মাংস মদ্যপান কৰিব পাৰোঁ, তে আমি ফটকাটো কিয় ফুটাব নোৱাৰোঁ? মই অসমবাসীৰ ৰাইজক অনুৰোধ কৰি কৈছোঁ
আপোনালোকে আমাৰ লাখ লাখ থলুৱা ব্যৱসায় আছে, সেইবিলাকক বচাওক, আপোনালোকে ফুটাওক জুবিনৰ আত্মাই। মই ভাবো আপোনালোকে ফূৰ্তি কৰিলে তেওঁলোকে আনন্দিত পাব। এইখিনি আমি দোকান খুলি দিছো, মোৰ এখন হোলচেল হয়, মই খুলি দিছো। আজি 2 দিনমানৰ পৰা দুজন এজন আহি আছে আৰু যিবিলাকে নিছে, দাদা কি কৰো, বিক্ৰী কৰিম না নকৰিম, দাদা ভয় লাগি আছে, কোনোবাই আহি কিবা কৰে নেকি। মই সকলোকে সাহস দিছো যে কোনো সংগঠনৰ নাহে, সকলোৰে লগত মোৰ কথা হৈছে, তোমালোকক বিক্ৰী কৰিব দিছে, তোমালোকে বিক্ৰী কৰা। মই যিমান পাৰো মানে মানুহক সাহস দি আছো। নাই পোৱা। চাওক, আজি পলিউশ্যন ডিপাৰ্টমেণ্টে এইটো চেক কৰি থাকে ডেইলি। যদি তেওঁলোকে আগতে আমাক কৈ দিয়ে, আমি নিবিকো। আমি অসমখন প্ৰদূষিত হোৱাটো আমি নিবিচাৰো। আজি প্ৰদূষণ কণ্ট্ৰল বৰ্ডেটো আমাক দিয়া নাই। আজিৰ পৰা বিক্ৰী কৰিব প্ৰশাসনে লাইচেন্স দিলে, আমি লাইচেন্সো পালো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।